জয় হিন্দ সবৰমানী ভিসকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম পুলিচত এপ্লাই কৰিছিলে তেতিয়ালে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুতে ইম্পৰ্টেন্ট আজি আমাৰ সিএম ছাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছিলে যে অসম চৰকাৰৰ যিখিনি গেট 3 গেট 4 পদ আছিলে সেই পদবিলাকত এবাৰ নেগেটিভ মাৰ্কিং থাকিব যেনেকে আগতে অসম পুলিচৰ ৰিটেন এক্সামত হৈছিলে এতিয়া বহু বন্ধুবান্ধী ভিসকলে যেহেতু মোক কৈ আছে যে এবা অসম পুলিচৰ ৰিটেন এক্সামত নেগেটিভ মাৰ্কিং থাকিব নেকি আমাৰ সিএম ছাৰে কি কলে সকলো বিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন অকৰে ডিটেইলছ বিলাক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈল তাতে বহু ইম্পৰ্টেন্ট কোৱেশ্যনছ এনসাৰ আপোনালোকে ডেইলি ৰেগুলাৰ মক টেষ্ট অকৰাই দিব পাৰিব ডেইলি ষ্টাৰ্ট কৰিছো কালিৰ পৰা পাই 14 জুলাইৰ পৰা ষ্টাৰ্ট কৰিছো মক টেষ্ট যেতিয়ালৈকে অসম পুলিচৰ ৰিটেন এক্সাম নহয় যেতিয়ালৈকে এডিআৰই ৰিটেন এক্সাম নহয় তেতিয়ালৈকে আপোনালোকে ডেইলি ৰেগুলাৰ মক টেষ্ট পাই থাকিব যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হ'লক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো যে অসম পুলিচৰ ৰিটেন এক্সামত কোনবিলাক পদৰ নেগেটিভ মাৰ্কিং থাকিব প্ৰথমতে মই আপোনালোকক এসআই পদবিলাকৰ বিষয়ে জনাম তাৰপা নেক্সট আপোনালোকক কনস্টেবল পদবিলাকৰ বিষয়ে আপোনালোকক জনাম এসআই পদবিলাকত আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব ইয়াতে আপোনালোকে দেখিছে দেয়াৰ ৰিটেন টেষ্ট উইল বি অফ 100 মাৰ্কস 100 টা কোৱেশ্যন আহিব প্ৰত্যেকটো কোৱেশ্যনতে এক নম্বৰকে দেখিবলৈ পাব এসআই যিখিনি আপোনালোকৰ এবিএসআই বা ইউবিএসআই ৰিটেন এক্সামত নিশ্চয় গম পাইছে এসআই খিনি আপোনালোকৰ ফাৰ্স্ট টাইম ৰিটেন এক্সাম হ'ব তাতে 100 টা এমসিকিউ মাল্টিপল চয়েস টাইপৰ কোৱেশ্যন আহিব প্ৰত্যেকটোতে আপোনালোকৰ এক নম্বৰকে থাকিব ওএমআৰ বিচাৰত এক্সাম হ'ব এই বিষয়ে আপোনালোকে গম পালে 100 টা কোৱেশ্যন আহিব প্ৰত্যেকতে এক নম্বৰকে থাকিব 100 মাৰ্ক এসআই পদবিলাকত দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকে there will be negative marking of half mark যদি আপোনালোকে এটা কোৱেশ্যন ভুল কৰে তেতিয়ালে হাফ মাৰ্ক হ'ব যদি দুটা প্ৰশ্ন ভুল কৰে তেতিয়ালে আপোনালোকৰ এক নম্বৰ মাইনাস হ'ব এই বিষয়ে আপোনালোকে গম পালে নেগেটিভ মাৰ্কিং বিষয়ে আপোনালোকে গম পালে এসআই পদবিলাকত 100 টা কোৱেশ্যন আহিব 100 মাৰ্ক থাকিব লগতে নেগেটিভ মাৰ্কিং দেখিবলৈ পাব কোৱেশ্যন পেপাৰ The question paper for written exam will be in the following languages. Saita language hobo SI exam or written exams English, Assamese, Boru, Bengali. এই বিষয়ে আপোনালোকে গম পালে কমপ্লিটলি আপোনালোকে SI পদবিলাকত written examত আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিবই আৰু এটা কনস্টেবল পদবিলাকৰ written examত নেগেটিভ মাৰ্কিং থাকিব নে নাথাকে অসম পুলিচ বা এসএসসিজিডি কনস্টেবল এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়ালে আপোনালোকৰ কাৰণে দুখন ইবুক বনাইছো দুইখন ইবুকতে পাই 2300 প্লাস কোৱেশ্যন এনসাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে অল সাবজেক্টৰ কোৱেশ্যন এনসাৰ আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে মেথছৰ কোৱেশ্যন পাই যাব আসামিজ ল্যাঙ্গুৱেজত ৰিজনিংৰ কোৱেশ্যন পাই যাব আপোনালোকে আসামিজ ল্যাঙ্গুৱেজত জেনাৰেল ইংলিছৰ কোৱেশ্যন পাই যাব জেনাৰেল হিন্দী ইংলিছ গ্ৰামাৰ হিন্দী গ্ৰামাৰ পাই যাব জেনাৰেল নলেজৰ কোৱেশ্যন আপোনালোকে দেখিবলৈ পাব যদি এই ইবুকখন ল'ব বিচাৰে লৈ লওক বেছি দাম নহয় দুইখন ল'লে 130 হ'ব যদি এখনকে লয় এখন দাম হৈছে 75 আৰু এখনৰ দাম হৈছে 60 এই নম্বৰটোত কন্টাক্ট কৰি আপোনালোকে যদি ল'ব বিচাৰে লৈ ল'ব পাৰিব এই ইবুক দুইখন কনস্টেবল পদবিলাকৰ কোনো ধৰণৰ ৰিটেন এক্সামত নেগেটিভ মাৰ্কিং নাথাকে এই বিষয়ে আপোনালোকে গম পালে 100 টা মাল্টিপল চয়েস টাইপৰ কোৱেশ্যন আহিব ওএমআৰ বিচাৰত এক্সাম হ'ব লগতে আপোনালোকৰ প্ৰত্যেকটো কোৱেশ্যনতে আপোনালোকৰ হাফ মাৰ্ককে দেখিবলৈ পাব আৰু লগতে এই কোৱেশ্যন বিলাক 9 and 10 লেভেলৰ কোৱেশ্যন আপোনালোকে দেখিবলৈ পাব there will be no negative marking কনস্টেবল পদবিলাকৰ কোনো ধৰণৰ আপোনালোকে নেগেটিভ মাৰ্কিং দেখিবলৈ নাপায় আৰু ইয়াৰ কোৱেশ্যন পেপাৰ আপোনালোকৰ চাৰিটা ল্যাঙ্গুৱেজতে হ'ব আসামিজ বড়ো বেংগলী এণ্ড ইংলিছ যদি আপোনালোকে ভুল কৰে ভুল আৰু শুদ্ধ কৰিলে শুদ্ধ আপোনালোকৰ পৰাপক্ষৰ কনস্টেবল পদবিলাকত ইনিও আপোনালোকৰ নেগেটিভ মাৰ্কিং নাথাকে 100 টা ভিতৰত 100 টা কোৱেশ্যন আপোনালোকে কৰি থৈ আহিব কমপ্লিটলি সকলোবিলাকৰ ডিটেইলছ আপোনালোকে গম পালে কিছুমানে হয়তো আপোনালোকক এইবিলাকৰ ওপৰতে ঘুৰাই পকাই হয়তো আপোনালোকক জনাই আছে সেইকাৰণে মই আপোনালোকক এটা ফুললি ডিটেইলছ সহকাৰে জনাবলৈ চেষ্টা কৰিলো যে এসআই পদবিলাকত নেগেটিভ মাৰ্কিং থাকিব আৰু কনস্টেবল পদবিলাকত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে সো এইটো আছিল যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ